সততাত আছোঁ, সততাত কৰ্ম কৰিছোঁ, কিন্তু সেই কৰ্মৰ প্ৰাপ্যটো মই পোৱা নাই। সেই প্ৰাপ্যটো নাই পোৱা বাবে মই সততাৰেহে বাদ দিয়া যাওক, সেইটো এৰি দিব নালাগে, হয়নে? তাৰ হৈ প্ৰতিবাদো কৰিব লাগে, হয়নে? কাৰণ আমি শাস্ত্ৰবিলাক আচলতে সেইকাৰণে জানিব লাগে। আজি যে কলি যুগ, এই কলি যুগত আমি কেনেকৈ চলিম, কেনেকৈ আমি চলি যাব লাগে, কেনেকৈ আমি আমাৰ জীৱনটোক চলাই নিব লাগে, প্ৰত্যেকটো বস্তু শাস্ত্ৰবিলাকত আছে, হয়নে? মহাভাৰত, ৰামায়ণ, ভাগৱত গীতা, এইবিলাকত প্ৰত্যেকটো আমাৰ মানে জীৱনৰ বিষয়ে দিয়া আছে, হয়নে? প্ৰত্যেকটো কথা কোৱা আছে। মহাভাৰতখন যে সেই তেতিয়া যুগত হৈছিলে, হয়নে? সেই মহাভাৰতৰ যুদ্ধত যি পাণ্ডৱ আৰু কৌৰৱৰ মাজত হৈছিলে, সেইখিনি এতিয়া এই কলি যুগত আমাৰ মাজত হৈ আছে।